নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 9 আগষ্ট। ৰাজ্যত কৰ্তন কৰা হ'ল লাখ লাখ অৰুণোদয়ৰ ভুৱা হিতাধিকাৰীৰ নাম। আপুনি অহা মাহত অৰুণোদয় আঁচনি টকা পাবনে? যদি আপুনি এই মাহতে অৰুণোদয় আঁচনি টকা পোৱা নাই, এই দুটা কাম কৰক। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, 100 দিনৰ ভিতৰতে লাভ কৰিব চৰকাৰী ঘৰ। এই 7বিধ নথিপত্ৰ আপুনি সাজু কৰক। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চৰকাৰী ঘৰ পাবলৈ? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, 10 আগষ্টৰ পূৰ্বে এই দুটা কাম নকৰিলে ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। আত্মীয় গোটৰ 25জন মহিলাক 25,000 টকাকৈ সোমাই দিয়া হ'ব। যদি আপুনি 10,000 টকাৰ চেক পাইছিলে, দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 11,000 টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একশ্যন আৰম্ভ কৰিছে আৰু কিছুমান হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। কাৰ কাৰ নাম কৰ্তন কৰা হ'ল তালিকাৰ পৰা সম্পূৰ্ণকৈ জানি লওক। যিসকল হিতাধিকাৰী 1 আগষ্টত টকা পোৱা নাই, কি কি কৰিব লাগিব? ভুৱা হিতাধিকাৰীক লৈ একশ্যন মূৰত মন্ত্ৰী জয়ন্তমলা বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক অতি শীঘ্ৰে, হয় ভুৱা হিতাধিকাৰী পৰিব ভয়ংকৰ বিপদত। তালিকা পোৱাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী জয়ন্তমলা বৰুৱাই। ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম। 1 আগষ্টৰ পূৰ্বে কিছু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নাম কৰ্তন কৰা হ'ব পাৰে। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহে পাব লাগিব। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজন বঞ্চিত যাতে নহয়। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ। আগতে আছিলে 40 লাখ। প্ৰায় 1 লাখ হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয়ৰ সহায়ক। যদি আপোনাৰ নাম কৰ্তন কৰা হৈছে, আপুনি যোগ্য হিতাধিকাৰী, তেনে ক্ষেত্ৰত সহায়কসকলকৈ আপোনালোকে দিব পাৰিব অভিযোগ। যদি আপোনাৰ ঘৰত বা আপুনি এজন যোগ্য হিতাধিকাৰী নতুনকৈ আবেদন কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত অৰুণোদয়ৰ সহায়কসকলকৈ আপুনি অতি শীঘ্ৰে যোগাযোগ কৰক আৰু তাৰ পৰাই সবিশেষ তথ্য জানিব পাৰিব কেনেকৈ আবেদন কৰিব। যদি কিবা অৰুণোদয় আঁচনিৰ টকা পোৱাত সমস্যা হৈছে, অৰুণোদয়ৰ সহায়কসকলে আপোনালোকৰ সকলোখিনি সমস্যা সমাধান কৰি দি দিব। অৰুণোদয় সহায়কসকলক সকলো ধৰণৰ অভাৱ আৰু অভিযোগ দিব পাৰিব আপুনি। বিধানসভাত মন্তব্য কৰিছে বিত্তমন্ত্ৰী জয়ন্তমলা বৰুৱাই। অৰুণোদয় আঁচনিৰ টকা পাবলৈ কৰিব লাগিব দুটা বিশেষ কাম। কি কি কৰিব লাগিব যদি আপুনি নাজানে সম্পূৰ্ণকৈ জানি লওক। নম্বৰ 1, 1 আগষ্টৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ যিটো বেংক একাউণ্ট আছে, সেই একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছিল। আপুনি সেই আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিছেনে? যদি আপুনি কৰিছে, কেৱল ইয়াই নহয়, আপুনি DBT মাধ্যমটো লিংক কৰিব লাগিব। আজি আপুনি প্ৰথমতে বেংকত যাওক। বেংকত গৈ চেক কৰক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্টটো লিংক হৈ আছেনে। যদি আছে, লগে লগে চেক কৰিব। বেংক কৰ্তৃপক্ষক ক'ব DBT মাধ্যমটো অন আছেনে। যদি আছে, এইখিনি কৰাৰ সত্ত্বেও যদি আপোনাৰ একাউণ্টত টকা নোসোমায়, তেনে ক্ষেত্ৰত আজি আপুনি ব্লকত যাওক। কিয়নো ব্লকত অৰুণোদয়ৰ সহায়ক থাকিব বা ব্লকত অৰুণোদয়ৰ তালিকাত আপুনি চেক কৰিব, তালিকাত আপোনাৰ নাম আছে নে নাই। যদি তালিকাত নাম নাই, নতুনকৈ আবেদন কৰিব লাগিব। হ'ব পাৰে তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে। আৰু যদি আধাৰ কাৰ্ড লিংক কৰা নাই, তেনে ক্ষেত্ৰত অহা মাহত যেতিয়াই চৰকাৰে টকাটো প্ৰদান কৰিব, দুটা কিস্তি একেলগতে লাভ কৰিব। সেয়েহে অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব, যাতে সকলোৱে জানিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 15,000 টকাৰ বিতৰণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। আৰু ইয়াৰ মাজতে আন এটা বেয়া খবৰ আহি পৰিছে। 15,000 টকা বিতৰণত শিৱসাগৰত ব্যাপক খেলিমেলি দেখা দিছে। প্ৰকৃত বনাকান্ত বঞ্চিত হোৱাৰ অভিযোগেৰে উত্তাল প্ৰতিবাদ। পুৰুষ আৰু মহিলা উত্তাল কৰি তুলিলে শিৱসাগৰৰ ৰাজপথ। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ দলৰ উদ্যোগত এই প্ৰতিবাদ। ক্ষতিগ্ৰস্তক বঞ্চিত কৰি ক্ষতি নোহোৱা পৰিয়ালক সাহায্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে প্ৰকৃত বনাকান্তক সাহায্য মুকলি কৰি দিয়াৰ দাবী প্ৰতিবাদ জনাইছে। 15,000 টকাৰ বিতৰণত শিৱসাগৰত ব্যাপক খেলিমেলি। আপোনাৰ গাঁও বা অঞ্চলত বা যদি আপোনাৰ অঞ্চলত বান পৰিস্থিতি বেয়া, তেনে ক্ষেত্ৰত আপুনি 15,000 টকা পালেনে? বা আপোনাৰ ঘৰ দুৱাৰ যদি পানীৰ তলত আছিলে, আপুনি সাহায্য পোৱা নাই নেকি? নিশ্চয় আপুনি এটা কমেণ্ট কৰি জনাই দিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে। সাংসদলৈ জাৰি কৰিছে 3তৰপীয়া হুইপ। হয়, এটা ব্ৰেকিং নিউজ আহি পৰিছে। 10 আগষ্টৰ পৰা সদনত উপস্থিত বাধ্যতামূলক। আৰু কালি হৈছে 10 আগষ্ট আৰু কাইলৈ সকলোৱে সদনত উপস্থিত থাকিব লাগিব।
সংসদত উপস্থিত নাথাকিলেও সন্মুখীন হ'ব শাস্তিৰ সোমবাৰে সংসদত উত্থাপন হ'ব FCRA বিধেয়ক আৰু পুৱা 11 বজাত জৰুৰীভাৱে সদনত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে সদনত শেষ নোহোৱা পৰ্যন্ত যাব নোৱাৰিব উঠি 10, 11 আৰু 12 আগষ্টত প্ৰতিজন সাংসদ লোকসভাত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে সদনত কংগ্ৰেছক সমৰ্থন কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে বিজেপিয়েও সাংসদৰ বাবে একেই নিৰ্দেশনা জাৰি কৰিছে সাংসদসকলক দিল্লী এৰি নাযাবলৈ নিৰ্দেশনা ছাত্ৰ বিদ্ৰোহক লৈ উত্তাল লোকসভাৰ মজিয়া ছাত্ৰ সমাজক ক্ষমা খোজাৰ দাবীত প্ৰতিদিনেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় লোকসভাত শক্তিৰ প্ৰদৰ্শন কৰিব কংগ্ৰেছে সাংসদলৈ জাৰি কৰিছে তিনিতৰপীয়া হুইপ তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ ID আপুনি ফাৰ্মাৰ ID বনালেনে অন্যথা চৰকাৰৰ পৰা কৃষিৰ ক্ষেত্ৰত নাপাব সকলো সা সুবিধা আপোনাৰ ফাৰ্মাৰ ID নাই যদি আপুনি ততালিকে কৰক আবেদন পঞ্চায়তে চলি আছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া ফাৰ্মাৰ ID অতি সহজতে আপুনি ঘৰৰ পৰাই কৰিব পাৰিব আবেদন কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ কৰক আপুনি পঞ্জীয়ন অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীয়নভুক্ত কৃষক 40 লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়াৰ লক্ষ্য চৰকাৰৰ এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰেই পঞ্জীয়নৰ আহ্বান জনাইছে কৃষিমন্ত্ৰীয়ে কৃষকৰ নিজৰ নামত মাটি থাকিলে কৰিব পাৰিব আবেদন আপোনাৰ নামত মাটি আছে নেকি তেনে ক্ষেত্ৰত আপুনি এই ফাৰ্মাৰ IDৰ বাবে কৰিব পাৰিব আবেদন অৱশ্যেই কেইখনমান জিলাত এতিয়াও আৰম্ভ হোৱা নাই এই আবেদন প্ৰক্ৰিয়া ভূমিৰ ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লে আৰম্ভ হ'ব কৃষকৰ পঞ্জীয়ন ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ ID যদি আপোনাৰ ফাৰ্মাৰ ID নাই অতি শীঘ্ৰে কৰক আবেদন কেনেকৈ আবেদন কৰিব আপুনি মোবাইল ফোনৰ জৰিয়তে যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় আপুনি এটা কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থী সকলো শিক্ষাৰ্থীয়ে ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব আগষ্টৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই অভিযান 21 জনকৈ শিক্ষাৰ্থীয়ে 10 জোপাকৈ গছপুলি ৰোপণ কৰিব নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত হ'ব যিসকলে এই গছপুলি ৰোপণৰ অভিযানত সংযুক্ত হ'ব তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিয়া হ'ব কিছুদিন পিছত ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া গছপুলিসমূহ জীয়াই থাকিলে আপোনাৰ বেংক একাউণ্টত 1500 টকা লাভ কৰিব ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষ 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলি আৰু কাইলৈ হৈছে 10 আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কাইলৈৰ পৰা আৰম্ভ হ'ব বৃক্ষৰোপণ কাৰ্যসূচী তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল PMAYU 2.0 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ কেনেকৈ চৰকাৰী পকীঘৰৰ বাবে আপুনি কৰিব আবেদন 5 বিধ নথিপত্ৰ থাকিলে আপুনি এতিয়াই কৰক আবেদন আবেদনকাৰী আধাৰ কাৰ্ড পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব আয়ৰ প্ৰমাণপত্ৰ আবেদনকাৰী সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়তে প্ৰথমতে আপুনি যাব লাগিব pmaymis.gov.in পৰ্টেললৈ আবেদন সম্পূৰ্ণ কৰা হ'ব যোগ্যতা নিৰ্ণয় এলিজিবিলিটি চেক যেতিয়া আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰি দি দিব দি দিয়াৰ লগে লগে সাৰ্চ কৰাৰ লগে লগে চেক কৰা হ'ব আপুনি যোগ্য হয় নাই যদি আপুনি যোগ্য হয় তাৰ পিছতে আপুনি ঘৰতে ভিউ কৰিব পাৰিব আবেদন প্ৰথমতে কিন্তু এটা ফৰ্ম খোল খাব যেতিয়া আপুনি আধাৰ নম্বৰটো বহাই দি দিব দি দিয়াৰ পিছত আপুনি এলিজিবিলিটি চেকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা ফৰ্ম আহিব আৰু সেই আবেদনৰ ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম তালিকাত নাম আহিলে লাভ কৰিব আপুনি চৰকাৰী পকীঘৰ যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা জিঅ' টেকিং কৰা নাই সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰক আবেদন কেনেকৈ কৰিব যদি সম্পূৰ্ণ এটা ভিডিঅ' লাগে কমেণ্ট কৰি দিয়ে নেক্সট ভিডিঅ'ত জনাই দিব পাৰিম তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ কৃষকলৈ ভাল খবৰ যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য সোণকুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায় আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষি খণ্ড
কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰ কৃষকসকলৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধা। আপুনি ফচল বীমা যোজনাত আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। কৃষিজাত শস্যৰ উৎপাদনৰ বৃদ্ধিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য আৰু সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে চৰকাৰে। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰি কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা সম্পূৰ্ণকৈ জনাইছে। যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। অহা 5 বছৰত অসমত দৰিদ্ৰতা 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ। অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূল কৰাৰ প্ৰয়াস চৰকাৰৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ চৰকাৰী আঁচনিৰ সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে। অন্তোদয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ লক্ষ্য চৰকাৰৰ। অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰে শক্তিশালী যুঁজ দিব। আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰক আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰ বাছনি কৰক আৰু আবেদনৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক স্পষ্ট কৰক। নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক। সদস্যৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংগ্ৰহ কৰক। এইখিনি দি দিয়াৰ পিছত আপুনি ফৰ্মটো জমা দিয়ক। নিশ্চয় আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। So thank you for watching full video.